মুহূৰ্তৰে এটা ডাঙৰ খবৰ অৱশেষত আহিল এইচএছ ফাৰ্ষ্ট ইয়াৰৰ অফিচিয়েল ৰুটিন আৰু কিছু মুহূৰ্ত পূৰ্বে শিক্ষা সংসদৰ ফালৰ পৰা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ এই ৰুটিনখন প্ৰকাশ কৰা হয় আৰু এই ৰুটিন অনুসৰি এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা 21 মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু এই পৰীক্ষা চলি থাকিব 12 এপ্ৰিল লৈকে যদিও কিছুদিন আগতে এটা ফেক ৰুটিন সৰ্বত্ৰে বিয়পি পৰিছিল কিন্তু এই মুহূৰ্তত শিক্ষা সংসদৰ ফালৰ পৰা অফিচিয়েল ৰুটিন প্ৰকাশ কৰা হৈছে আৰু এই ৰুটিন অনুসৰি আপোনালোকৰ পৰীক্ষা 21 মাৰ্চৰ পৰা আৰম্ভ হ'ব আপোনালোকে ইয়াত প্ৰত্যক্ষ কৰিব দুটা শিফটতে পৰীক্ষা হ'ব মৰ্নিং আৰু আফটাৰনুন শিফট মৰ্নিং শিফট হৈছে from 9 am to 12 noon আৰু আফটাৰনুন শিফট হৈছে 1:30 pm to 4:30 pm ইয়াত আপোনালোকে দেখা পাব কোন দিনা কোন পৰীক্ষা আছে 21 মাৰ্চত তাৰ পাছতে 22 মাৰ্চত কি পৰীক্ষা আছে ঠিক একেদৰেই আপোনালোকে একেবাৰে হেহতে দেখা পাব যে 12 এপ্ৰিলত পৰীক্ষা আছে ইকনমিক্সৰ মৰ্নিং শিফট অকল মৰ্নিং শিফটতে 12 এপ্ৰিল পৰীক্ষা হ'ব আৰু বাকি সকলো বিষয়ৰ পৰীক্ষা আপোনালোকে স্ক্ৰিনত প্ৰত্যক্ষ কৰিব পাৰিছে ৰুটিনখন আৰু এই ৰুটিনখন আপোনালোকে অতি শীঘ্ৰেই শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইটত লাভ কৰিবলৈ সক্ষম হ'ব এই মুহূৰ্তত উপলব্ধ হোৱা নাই এই মুহূৰ্তত অকল কলেজে এই ৰুটিনখন দিয়া হৈছে আপোনালোকে কিছু মুহূৰ্ত পাছতে অফিচিয়েল ৱেবছাইটত এই ৰুটিনখন লাভ কৰিব ইয়াৰ উপৰিও এই ৰুটিনখনত আপোনালোকে কিছু সাবজেক্টত দেখা পাইছে হয়তো যে ডাবল ষ্টাৰ দিয়া আছে যেনে মিউজিক গ্ৰুপ বি বা বিহু ডাবল ষ্টাৰ দিয়া আছে এই ডাবল ষ্টাৰৰ অৰ্থ তলত লিখা আছে যে ডাবল ষ্টাৰ এক্সামিনেশ্যন টাইমিং ফৰ মৰ্নিং শিফট ফ্ৰম 9 am to 11 am আৰু আফটাৰনুন শিফট ফ্ৰম 1:30 pm to 3:30 pm যাৰ অৰ্থ হৈছে যে এই ডাবল ষ্টাৰ দিয়া বিষয়ৰ পৰীক্ষা 2 ঘণ্টাৰ বাবে অনুষ্ঠিত কৰা হ'ব আৰু এই ৰুটিনখন শিক্ষা সংসদে আজি প্ৰকাশ কৰিছে আপোনালোকে তলতে দেখা পাব যে ডেটেড গুৱাহাটী 29 ফেব্ৰুৱাৰী 2024 তো এই খবৰটো আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিয়া যে ৰাজ্যৰ এইচএছ প্ৰথম বৰ্ষৰ যিসকল শিক্ষাৰ্থী পৰীক্ষাৰ বাবে অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ যে শিক্ষা সংসদে আজি কিছু মুহূৰ্ত পূৰ্বে এই ৰুটিনখন প্ৰকাশ কৰিছে আৰু এই ৰুটিন অনুসৰি আপোনালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা 21 মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু এই পৰীক্ষা সমাপ্ত হ'ব আপোনালোকৰ এই পৰীক্ষাটো সমাপ্ত হ'ব 12 এপ্ৰিল